নমস্কাৰ সকলোকে প্ৰীতি সম্ভাষণ জনাই কবি নীলাঞ্জনা পাছনিৰ এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম যোনটো এতিয়া হ'ব। যোনটো এতিয়া হ'ব। কালি সন্ধিয়া ৰাজ অভিষেক ঘটা জোনৰ পুৱতি নিশা সৌপাজাৰণি আঁৰত কুচিমুচিকৈ শয়নৰ আয়োজন। উৰে তিনিশা বৃন্দাবনৰ ৰাসলীলাত যোনে সংগ দিছিল গোপীসকলক, হঠাৎ অন্তৰ্ধান হোৱা প্ৰাণৰ সখা শ্ৰীকৃষ্ণৰ সম্ভেদ উলিয়াবলৈ। মোহন বেনুৰ সুৰে সুৰে তালে তালে আপোন পাহৰা নিত্যৰতা ৰাধাক যোনে গগনৰ পৰাই আলফলে শিৰত চুমা দিছিল। বাউলী ৰাধা, তাই কি বুজিব কানাইৰ ৰহস্যময় চলনা। যত গোপী তত কৃষ্ণ, জগতৰ গুৰুজী দায়বদ্ধ। ভক্তৰ প্ৰাণৰ পিয়াহ পলোৱাবলৈ গোপী কৃষ্ণৰ মহামিলনৰ অন্তত জোনৰো কাৰ্যক্ৰমণিকা সমাগত। যোনটো এতিয়া হ'ব, যোনটো এতিয়া হ'ব। ধন্যবাদ।